নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা মাটিয়াৰ ওপৰ বগৱানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী পিকআপ ভেনৰ খুন্দাত মৃত্যু হৈছে মাতৃকন্যাৰ স্কুটিত মাতৃকন্যা গৈ থকা অৱস্থাত খুন্দা মাৰে পিকআপ ভানখনে মৃত্যু মাতৃ হিমাদ্ৰী কছাৰী আৰু 9 বছৰীয়া কন্যাৰ ৰাণী কছাৰী দুৰ্ঘটনা সংঘটিত কৰা বাহনখন কাৰায়ত্ব কৰিছে আৰক্ষীয়ে মাটিয়াৰ ওপৰ বগৱানত সংঘটিত হৈছে এই দুৰ্ঘটনাটো এখন তীব্ৰবেগী পিকআপ ভানে খুন্দিয়াই লৈ যায় মাতৃকন্যাক স্কুটিত গৈ আছিল মাতৃকন্যা আৰু স্কুটিত গৈ থকা অৱস্থাতে খুন্দা মাৰে পিকআপ ভানখনে মৃত্যু হয় হিমাদ্ৰী কছাৰী আৰু 9 বছৰীয়া কন্যা ৰাণী কছাৰী দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ইতিমধ্যে কৰায়ত্ব কৰিছে আৰক্ষীয়ে মহানগৰী দীপৰ বিলৰ সমীপৰ দেওচোতালৰ গাখীৰমিখিৰ পথত সিএম ভিজিলেন্সৰ অভিযান সাংসদ পুঁজিৰে আবণ্টিত পথ নিৰ্মাণৰ কেলেংকাৰী সন্দৰ্ভত কৰা হৈছে অভিযান পথ নিৰ্মাণৰ বাবে আবণ্টন হৈছিল 15 লক্ষাধিক টকা আৰু নিৰ্মাণৰ নামত এছপৰাও মাটি নপৰিল পথত তাৰ বিপৰীতে ব্যক্তিগতভাৱে ৰাইজে নিৰ্মাণ কৰিলে পথটো দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে এতিয়া চলিব অভিযান বাল্য বিবাহক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাল্য বিবাহেৰে জড়িত লোকক কঠোৰ শাস্তি প্ৰদানৰ হুংকাৰ মুখ্যমন্ত্ৰী বাল্য বিবাহৰ গোচৰত গ্ৰেফতাৰ হ'ব প্ৰায় 3500 জন 2000 গ্ৰেফতাৰ কৰা হৈছে লাখ লাখ ছোৱালী বাচিব 14 বছৰৰ ওপৰত ছোৱালীক বিয়া কৰোৱা সকলে জামিন পাব কুলাত কেঁচুৱা থাকিলে বুলিয়ে অভিযুক্ত স্বামী বাচি নাযাব বুলি মন্তব্য কৰিছে বাল্য বিবাহ কৰাটো ধৰ্ষণ বুলিয়ে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে 4074টা গোচৰত 8134 জন অভিযুক্ত হৈ আছে গ্ৰেফতাৰ হ'ব লগা লোক প্ৰায় 3500 জন আছে আন সকললৈ জাননী প্ৰেৰণ কৰা হ'ব আজি পুৱালৈকে 2211 জনক গ্ৰেফতাৰ কৰা হৈছে জন ব্যক্তিক আমি অভিযুক্তৰ শাৰীত ৰাখিছো ইয়াৰ কিছুমান ব্যক্তি এনেকুৱা আছে যি হয়তো বিবাহত আবদ্ধ হোৱা ব্যক্তিসকলৰ পিতৃ মাতৃ তেওঁলোকলৈকে চৰকাৰে নটিচ দিব তেওঁলোকক পোনছাতে গ্ৰেপ্তাৰ কৰা নহ'ব যিসকলক আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু আদালতলৈকে পঠিয়াব লাগিব তেনেকুৱা ব্যক্তিৰ সংখ্যা প্ৰায় 3500 আৰু ইতিমধ্যে আজি ৰাতিপুৱালৈকে আমি 2211 জনক গ্ৰেপ্তাৰ কৰিছো এই অভিযান আমাৰ চলি আছে আজিৰ দিনটোতো চলি থাকিব ইয়াৰ ভিতৰত যিসকলৰ above 14 years বিয়া কৰাইছিলে তেওঁলোকৰ সেকশনবোৰ বেইলেবল হ'ব আৰু below 14 years যিসকলে বিয়া পাতিছিলে তেওঁলোকৰ সেকশনবিলাক নন বেইলেবল হ'ব আৰু মই ভাবো যে অসমত এই গ্ৰেপ্তাৰৰ পিছত এটা যথেষ্ট সচেতনতাৰ সৃষ্টি হৈছে যে বাল্য বিবাহ হ'ব নালাগে বিভিন্ন সামাজিক সংগঠন ৰাজনৈতিক নেতাই চৰকাৰৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে মই সকলোকে এটাই কথা ক'ব খোজো যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে এই অভিযান চলি থাকিব আৰু অসমত এটাও যাতে আৰু বাল্য বিবাহ হ'ব নোৱাৰে তাৰ কাৰণে আমি এক বিস্তৃত পদক্ষেপ আমি গ্ৰহণ কৰিম আইনৰ ব্যৱস্থা চলি থাকিব ডিসি সকলে কাজিৰ যিটো ব্যৱস্থা সেই কাজিৰ ব্যৱস্থাটো কেতিয়া নিয়ন্ত্ৰণ কৰিব আৰু যাতে যিকোনো কাৰণতে বয়সক ফাঁকি দি আমাৰ এনেকুৱা ধৰণৰ বিবাহ হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰিব মানুহৰ লগত কথা পাতিব আৰু হেল্পলাইন নম্বৰ থাকিব কোনোবা ছোৱালীৰ যদি এনেকুৱা বিয়া ঠিক হয় ছোৱালীজনীয়ে লগে লগে পুলিচক হেল্পলাইন নম্বৰত ফোন কৰি খবৰ দিব পাৰিব তেওঁৰ পৰিচয় আমি গোপনীয় কৰি ৰাখিম আৰু যাতে আমি তেওঁক বিয়া
হোৱাৰ ঠিক সময়তে বা আগতে আমি লগে লগে ইণ্টাৰফেয়াৰ কৰি বিয়াখন নোহোৱাৰ যাতে আমি ব্যৱস্থা কৰি দিব পাৰোঁ সেইটোলৈ আমি একেবাৰে চিন্তা কৰিব নালাগে এই 2000ৰ শাস্তি হ'লে অসমৰ লাখ লাখ ছোৱালী বাল্য বিবাহৰ পৰা বাচিব এতিয়া মাৰ্ডাৰ কেছত যোন মাৰ্ডাৰ হয় ধৰক মই আপোনাক মাৰ্ডাৰ কৰিছোঁ মোৰোতো বাচ্চা থাকিব পাৰে সেইবুলি চৰকাৰে মাৰ্ডাৰ কেছত অভিযুক্ত মানুহজনক এৰি দিব নেকি সিম্পেথি যেনেকৈ দেখুৱাব লাগে চৰকাৰে দেখুৱাব কিন্তু কাৰোবাৰ কোলাত কেঁচুৱা থাকিলে বুলি যদি সেই হাজবেণ্ডজনে কাবাক ধৰ্ষণ কৰে বা সেই যদি ব্যক্তিজনে কাবাক ধৰ্ষণ কৰে আইনে এৰি দিব নেকি যে এওঁৰ কোলাত কেঁচুৱা আছে বুলি আমিতো ছোৱালীজনীক একো কৰা নাই আৰু ছোৱালীজনীৰ আৰ্থিক অৱস্থাৰ সন্মুখীন হ'লে আমি সেইটোও সহায় কৰিম বুলি কৈছোঁ গতিকে ইয়াত মানৱীয়তা নাহে আত্মহত্যা কিয় কৰিছেতো মই গম নাপাওঁ কিন্তু কালি যদি সব আইন ৰখি যায় সেইটোতো নহ'ব যেতিয়া লোকসভাই আইন পাছ কৰিছে যে বাল্য বিবাহ হ'ব নালাগে গতিকে বাল্য বিবাহ হ'ব নালাগে এতিয়া যিটো ঘটনা তাত ওলাইছে যে এগৰাকী মানুহে তেওঁৰ দেউতাক মাকক এৰেষ্ট হ'ব বুলি ভাবি তেনেকুৱা কথা হ'ব পাৰে নেকি এৰেষ্ট হোৱাই নাই হ'ব বুলি ভাবি থাকি কোনোবাই আত্মহত্যা কৰিব নেকি কওকচোন গতিকে এইবিলাকত জিৰ' চিম্পেথি ছোৱালী এজনীক বিয়া কৰোৱাৰ পিছত সৰু বয়সত ছোৱালী এজনীক বিয়া কৰাই ঘৰত মই ধৰ্ষণ বুলিয়ে ক'ম ছোৱালীজনীৰ কিমান কষ্ট হয় সেই কথা আমি অনুভৱ কৰিছোঁ নে নাই মোৰ ছোৱালী হ'লে মই বিয়া দিম নেকি 12-13 বছৰ গতিকে এনেকুৱা লাখ লাখ ছোৱালীক বিয়াৰ পৰা বচাবৰ কাৰণে ভৱিষ্যতে এটা জেনেৰেশ্যনে কষ্ট পাব লাগিব গতিকে ইয়াত কোনো চিম্পেথিৰ কথা নাহে আৰু মোক এনেকুৱা চিম্পেথেটিক নিউজবিলাকে অলপো প্ৰভাৱিত কৰিব নোৱাৰে বাল্য বিবাহ অসমত বন্ধ হ'বই লাগিব আৰু সেইটোলৈ ব্যৱস্থা চলি থাকিব এনেকুৱা দুই এটা মানৱীয় কথা ওলাব ডিসি সকলক মই কৈ থৈ দিছোঁ কাবাৰ যদি হাজবেণ্ড জেলত থকাৰ কাৰণে আৰ্থিক অৱস্থা হয় দৰিদ্ৰতাৰ সন্মুখীন হয় আপোনালোকে চাই দিব কিন্তু যিটো ঘৃণনীয় অপৰাধ সেই ঘৃণনীয় অপৰাধটো চিম্পেথি দি নিগেট কৰিব নোৱাৰি চিম্পেথি দি তাক মাইনাছ কৰিব নোৱাৰি বাল্য বিবাহক লৈ ৰাজ্যত কালিলৈ গোচৰ ৰুজু হৈছে 4074টা আৰু গ্ৰেফতাৰ হৈছে 2044 জন কোট কিমান গ্ৰেফতাৰ কৰা হৈছে চাওয়া হক বজালিত হৈছে 30 জন বাক্সাত 120 জন বৰপেটাত 114 জন বিশ্বনাথত 137 বঙাইগাঁৱত 88 কাছাৰত 72 চৰাইদেউত 65 চিৰাঙত 40 দৰঙত 43 ধেমাজিত 29 ধুবুৰীত 126 জন ডিব্ৰুগড়ত 6 জন ডিমা হাছাওত 24 জন গোৱালপাৰাত 72 জন গোলাঘাটত 20 জন হাইলাকান্দিত 76 জন হুজাইত 96 হামৰেনত 9 জন যোৰহাটত 8 জন কামৰূপত 70 জন কাৰ্বি আংলঙত 53 জন কোকৰাঝাৰত 94 জন কৰিমগঞ্জত 79 জন লখিমপুৰত 22 জন মৰিগাঁৱৰ লাহৰীঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে স্বামীক বিচাৰি লাহৰীঘাট থানাত ঘেৰাও কৰিছে একাংশ মহিলাই আৰক্ষী বাধা নেওচি থানাত প্ৰৱেশ কৰিছে মহিলাসকলে স্বামীক বিচাৰি থানাৰ ভিতৰত এনেদৰে কানুনৰ ৰুল শুক্ৰবাৰে নিশা বাল্য বিবাহৰ অভিযোগত 4 জন লোকক গ্ৰেফতাৰ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পিছতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মৰিগাঁৱত কি হকানে লৈ গৈছে আমার একটা পুতি আমার আর কার্ড হইয়া নাই আটটা দর লাগা হই আমার এই ফুটটা চালা একটা ফুট কেতিয়া কেতিয়া লৈ গৈছে আপোনাৰ ল'ৰাজনক একটা ফুট আমার পাগলার একটা ফুট বালা আল্লাহ গো খবৰ আৰু আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড
বাল্য বিবাহক লৈ চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰতিক্ৰিয়া ৰাজ্যত 4,500 পৰিয়ালৰ মাজত যেনেকুৱাকৈ জেলত ভৰোৱাৰ যিটো এটা হেৰি আৰম্ভ কৰিছে ঠিক আছে এইটো হ'ব নালাগে আইন বিৰুদ্ধ কিন্তু আইনে ইমান দেৰিকৈ যে হাৰ পায় এইটোহে অকণমান দুৰ্ভাগ্যজনক বাকী যিয়েই নহওক দেৰিকৈ হ'লেও যে ষ্টেপ এটা লোৱা হৈ আছে অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু মাইনৰিটি মানুহৰ মাজত বাল্য বিবাহৰ প্ৰৱণতাটো বহুত পৰিমাণে বেছি দেখা গৈছে কাৰণ হ'ল এওঁলোক সামাজিক আৰু অৰ্থনৈতিকভাৱে অনগ্ৰসৰ যে এই কথাকে আকৌ এবাৰ এই তথ্যসমূহে প্ৰমাণ কৰিছে এতিয়া এই অনগ্ৰসতাৰ কাৰণ কি এতিয়া মোৰ চেঙা সমষ্টি বা মৰিগাঁও জিলাত বা নগাঁও জিলাত যদি ধুবুৰী জিলাত যদি আজি বাল্য বিবাহৰ প্ৰৱণতাটো বেছি হৈছে তাৰ অন্যতম কাৰণ এইটো এটা যে সেই ঠাইবিলাকত শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠান বা শৈক্ষিক অগ্ৰগতি বা তেওঁলোকৰ কেৱল শৈক্ষিকে নহয় অন্যান্য যিসমূহ ৰাস্তা ঘাট হস্পিটেল বা অন্যান্য যি ফেচিলিটি মানুহৰ বেচিক ফেচিলিটিছৰ প্ৰয়োজন সেইবিলাকৰ অভাৱ আছে বাল্য বিবাহক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ প্ৰতিক্ৰিয়া বিবাহৰ 10 বছৰ অথবা 2-3 বছৰৰ পিছত স্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যই সমস্যাটো সমাধান কৰাৰ সলনি জটিলহে কৰি তুলিছে বুলি মন্তব্য কৰিছে সভাপতিগৰাকীয়ে কেৱল মাত্ৰ বিয়া কৰোৱা গিৰিয়েকজন বা তেওঁৰ পত্নী বা তেওঁৰ পৰিয়ালটোৰ মাজতে আবদ্ধ নাথাকে বিয়া বাৰুবিলাক কৰবাত নহয় কৰবাত সমাজখনো জড়িত হৈ পৰে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কথাও ভাবো যে বাল্য বিবাহ কৰোৱা স্বামীজনক জেললৈ পঠিয়াই দিলেই সমস্যাটো সমাধান নহয় সমস্যাটো আচলতে অধিক বাঢ়িছেহে গতিকে আমাৰ চৰকাৰলৈ দুটামান আহ্বান আছে চৰকাৰে এই বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে গাঁৱে গাঁৱে বা পঞ্চায়তে বা থানা ভিত্তিত একোখনকৈ বাল্য বিবাহ পৰ্যবেক্ষণ সমিতি গঠন কৰিব লাগে আৰু সমাজখনক সমাজখনৰ কিছু মানুহক ইয়াৰ লগত জড়িত কৰি ল'ব পাৰে বিয়া কৰোৱা মাত্ৰকে যাতে তেওঁলোকক ধৰি ল'ব পৰা যায় সেই যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কৰিবৰ কাৰণেহে আমি দাবী জনাইছোঁ আৰু সেই ব্যৱস্থাটোৱে হ'ল যে গাঁৱে গাঁৱে বাল্য বিবাহ বিৰোধিতা কৰিয়ে হওক বা ইয়াক নিৰ্মূল কৰিবৰ কাৰণে হওক একোখনকৈ পৰ্যবেক্ষণ সমিতি গঠন কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ ধুবুৰীত আমাৰহাট থানা চৌহদত উত্তপ্ত পৰিস্থিতি শ মহিলাই কৰিছে থানা ঘেৰাও মুক্তাৰ হুছেইন নামৰ এজন লোকক আটক কৰাৰ পিছতে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাল্য বিবাহৰ সন্দেহত আটক কৰিছিল লোকজনক প্ৰতিবাদকাৰীৰ দাবী বাল্য বিবাহৰে জড়িত নহয় মুক্তাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হস্তম আমাৰহাট আৰক্ষী পিছতে এনেদৰে পৰিস্থিতিৰ উদ্ভৱ হয় প্ৰতিবাদকাৰীয়ে দাবী কৰিছে বাল্য বিবাহেৰে জড়িত নহয় মুক্তাৰ কিন্তু আটক কৰাৰ কাৰণে এনেদৰে উত্তপ্ত কৰি তুলিছে পৰিস্থিতি এনেদৰে কান্দোন দেখিবলৈ পোৱা গৈছে মহিলাসকলৰ মাজত মুক্তাৰ হুছেইন নামৰ লোকজনক আটক কৰাৰ পিছতে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আমাৰহাটত আমার স্বামী মুক্তারের জন্য আইছি আমরা কি করেছে মুক্তারে মুক্তার কিছু করে নাই নির্দোষী কাজে নাকি না কাজেও না মলনাও না মুক্তিও না কির কারণে লয়েছে নির্দোষী হিসাবে নিয়ে আইছে বাল্য বিবাহ লগত জড়িত আছে নাকি না না নাই ও বিয়া পড়াই নাই ও মুক্তিও না মলনাও না কাজেও না হাবে সতী কি কাম করে দর্জি কামাই করে মুক্ত পড়ায় আমি আমার গ্রামের মুক্তার এইটো তার ই করা লাগে মুক্তি করবার লাগে কি হয় তেখেতে বাল্য বিবাহ লগত জড়িত আছে নাকি নাই নাই কি কাম করে
তাই মক্তবের ছোৱালী ল'ৰা ছোৱালী পঢ়া শুনা কৰায় আমাৰ মাদ্ৰাছাৰ পঢ়া শুনা কৰায় তেখেতে কাজী মানুহ নেকি কাজী মানুহ নহয় বিয়া চিয়া নপঢ়ায় না বিয়া নপঢ়ায় কিয় লৈ আহিছে বহুত মানুহ আছে 100 মানুহ তাই ছোৱালী ল'ৰা ছোৱালী এগুলা পঢ়াই থাকে কিয় লৈ আহিছে তেতিয়াহ'লে কিয় লৈ আছে আমাক কোনে কি কৈছে এইটোতো নাজানো আমি পৰিস্থিতিৰ সৃষ্টি হৈছে মহিলাসকলে এনেদৰে থানা ঘেৰাও কৰিছে শ মহিলাই আহি থানা ঘেৰাও কৰিছে দেখা পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ আছে তামাৰহাট আৰক্ষী মুক্তাৰ হুছেইনক আটক কৰাৰ পিছতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে তামাৰহাটৰ দৃশ্যৰে ধুবুৰী তামাৰহাটৰ এনেদৰে শ মহিলা ওলাই আহিছে মুক্তাৰ হুছেইনক আটক কৰাৰ পিছতে মুক্তাৰ হুছেইনক আটক কৰিছিল আৰু তেওঁৰ মহিলাসকলে দাবী কৰিছে যে মুক্তাৰ হুছেইন জড়িত নহয় বাল্য বিবাহৰ লগত গতিকে তেওঁ গ্ৰেফতাৰ কিয় কৰিছে বা আটক কিয় কৰিছে তেওঁক মুক্তি কৰি দিব লাগে বুলি এনেদৰে দাবী জনাইছে মহিলাসকলে তাৰ পিছতে এনেদৰে থানা ঘেৰাও কৰিছে মহিলাসকলে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে টিএমচিৰ প্ৰতিবাদ বিজুলী ভৱনৰ সন্মুখত টিএমচি কৰ্মীসকলে কৰিছে প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক আটক কৰিছে আটক কেইবাগৰাকীও প্ৰতিবাদকাৰী এপিডিচিএলৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছিল বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে টিএমচিয়ে কৰিছিল প্ৰতিবাদ আৰু তেতিয়া আটক কৰা হৈছে প্ৰতিবাদকাৰীসকলক আটক হৈছে ৰিপুন বৰাও বিজুলী ভৱনৰ সন্মুখত টিএমচি কৰ্মীসকলে প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকো আটক কৰা হৈছে আৰু আটক কৰা হৈছে এই চৰকাৰে অসমত যে এপিনেদিটো জিএছটি বৃদ্ধি কৰিছে এফালেদিটো অত্যাৱশ্যকীয় সকলোবিলাক সামগ্ৰী দৈনন্দিন ব্যৱহৃত সকলোবিলাক সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি কৰিছে আৰু তাৰ মাজতে গেলাতে টেঙা দিছে উপৰ্যুপৰি বিদ্যুৎ মাচুল বৃদ্ধি এইবাৰেই নহয় ইয়াৰ আগতেও কেইবাবাৰো বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে আৰু এতিয়া হিডেনভাৱে গোপনীয়ভাৱেও এটা বিদ্যুৎ মাচুল বৃদ্ধি কৰি আছে বহুত মানুহৰ আজি হঠাৎ বিভিন্ন ধৰণৰ ব্যাপক ধৰণৰ আজি বিল আহিছে বহুত মানুহৰ বিভিন্ন সময়ত আমি দাবী জনাই থকাৰ পিছতো যে বিদ্যুৎ মাচুল পৰিহাৰ কৰিব লাগে চৰকাৰে ৰাইজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি প্ৰতিবাদৰ প্ৰতি কোনো কাণ সাৰ নিদি পুনৰ আকৌ বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে আৰু সেই কাৰণে আমি এই বৰ্ধিত বিদ্যুৎ মাচুল পৰিহাৰ কৰাৰ দাবীত আমি আজি এই প্ৰতিবাদ কৰিছোঁ আৰু এই প্ৰতিবাদৰ অন্তত আমি অসম বিদ্যুৎ বিভাগৰ আমি চেয়াৰমেন ডাঙৰীয়ালে আমি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিম এই বিদ্যুৎ বাল্য বিবাহৰ পৰিণতি আত্মহত্যা মানকাছাৰৰ জাউদাংগড়ত আত্মহত্যা কৰিছে 2 সন্তানৰ মাতৃয়ে 12 বছৰ বয়সত বিবাহ পাশত আবদ্ধ হৈছিল মহিলাগৰাকী কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল স্বামীৰ আৰু নিজৰ লগতে পিতৃ মাতৃক আৰক্ষীয়ে গ্ৰেফতাৰ কৰাৰ ভয়তে মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান চলোৱাৰ খবৰ পাই শংকিত হৈ পৰিছিল মহিলাগৰাকী সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড